ডোনাল্ড ট্রাম্প এক প্রকার উন্মাদ প্রায় মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে যোৱা 6 আগষ্টত ভাৰতৰ ওপৰত ৰুষ্ট হৈ আৰু 25% জৰিমনাৰ শুল্কৰ কথা উল্লেখ কৰিছিল আৰু সেই মৰ্মে কালি এক জাননী প্ৰদান কৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে বলবৎ কৰিলে কাৰ্যকৰী কৰিলে ভাৰতৰ পণ্যৰ ওপৰত 50% শুল্ক আৰু ইয়াৰ লগে লগে শেয়াৰ বজাৰত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে শেয়াৰ বজাৰত এদিনতে বিনিয়োগকাৰীয়ে 6 লাখ কোটি টকা হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল মাৰ্কিন শুল্কক কেন্দ্ৰ কৰি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ইতিমধ্যে আগষ্টৰ পৰা 25% পাৰস্পৰিক শুল্ক প্ৰযোজ্য কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাতত বা সেই অপৰাধত ভাৰতক হেঁচা প্ৰয়োগ কৰি আৰু 25% শুল্ক আৰোপ কৰি হিয়া ইতিমধ্যে কাৰ্যকৰী কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু যাৰ লগে লগে এতিয়া ভাৰতৰ বস্ত্ৰ গহনা হীৰা এই বিভিন্ন উদ্যোগত বিস্তৰ ক্ষতিৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে ইতিমধ্যে বস্ত্ৰ হস্তশিল্পৰ উদ্যোগসমূহে ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই শুল্কক লৈ উল্লেখযোগ্য যে এয়া যিকোনো এখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত আৰোপ কৰা কোনো সহজাত শুল্ক নহয় এয়া শাস্তিমূলক শুল্ক বা পাৰস্পৰিক শুল্ক বা প্ৰতি শুল্ক এক শাস্তিমূলক শুল্ক আৰোপেৰে ভাৰতৰ লগত এই শত্ৰুতাপন্ন মনোভাৱ প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যাক ইতিমধ্যে কাৰ্যকৰী কৰা কেন্দ্ৰ কৰি এতিয়া শেয়াৰ বজাৰত ব্যাপক খহনীয়া ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছো যে এই 50% শুল্ক আৰোপ কৰাৰ ফলত এতিয়া আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাব আৰু স্বাভাৱিকতে চাহিদা আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ হ্ৰাস পাব আৰু ক্ৰমাৎ এই সামগ্ৰীসমূহৰ প্ৰচলন বন্ধ হৈ পৰিব সমগ্ৰ আমেৰিকাত এখন বৃহৎ বজাৰ ভাৰতীয় পণ্যৰ এখন বৃহৎ বজাৰ হেৰুৱাৰ দিশে আগবাঢ়িছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই 50% শুল্ক আৰোপৰ লগে লগে যি নেকি আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাব আৰু তাৰ বাবে ভাৰতীয় সামগ্ৰীৰ বিক্ৰীৰ পৰিমাণ কমি আহিব আৰু ইয়ে ব্যাপক লোকচানৰ সন্মুখীন কৰিব ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা বিশেষকৈ বস্ত্ৰ হস্তশিল্প অলংকাৰ হীৰা চামৰা আৰু জোতা আদি সামগ্ৰীৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাব আমেৰিকাত গতিকে তাৰ ফলত ভাৰতত থকা সেই সামগ্ৰীসমূহৰ উদ্যোগত কোম্পানীসমূহত গুৰুতৰ আঘাত পৰিব সমান্তৰালভাৱে ভাৰতৰ বৈদেশিক মুদ্ৰা আহৰণতো এটা ডাঙৰ বাধা আহি পৰিব ইতিমধ্যে মঙ্গলবাৰে ট্ৰাম্প প্ৰশাসনে এখন জাননীৰ জৰিয়তে 27 আগষ্টৰ পৰা আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত এই প্ৰতিশুল্ক আৰোপ কৰা হ'ব বুলি জনাই দিছে অৱশ্যে সেই জাননী ভাৰতলৈ প্ৰেৰণ কৰা নাই বৰং চৰকাৰী ৱেবছাইটত সেই জাননী প্ৰকাশ কৰিছে মাৰ্কিন শুল্ক আৰু সীমান্ত সুৰক্ষা বিভাগ তথা হোমলেণ্ড সিকিউৰিটি বিভাগৰ অধীনত আমেৰিকাৰ সময় অনুসৰি মঙ্গলবাৰে নিশা 12:01 পৰা এই ব্যৱস্থা বলবৎ হ'ব বুলি চৰকাৰী ৱেবছাইটত এই কথা ইতিমধ্যে ৰাজহুৱা কৰিছে ডোনাল্ড ট্ৰাম্পে উল্লেখযোগ্য যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা অব্যাহত ৰখাৰ বাবে আমেৰিকাই ভাৰতৰ সামগ্ৰীৰ ওপৰত এই শাস্তিমূলক শুল্ক আৰোপ কৰিছে অৱশ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই ভাবুকিলৈ সম্পূৰ্ণৰূপে আওকাণ কৰি ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি আছে একে সময়তে দীৰ্ঘদিনীয়া শত্ৰু চীনৰ সৈতে ভাৰতে এতিয়া দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ বাবে এক পৰিৱেশ ৰচনা কৰিছে আকৌ চীন আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক থন ধৰি উঠাৰ দিশত আগবাঢ়িছে আৰু ভাৰতে এনেদৰে চীনৰ সৈতে সম্পৰ্ক স্থাপন আৰু ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক অব্যাহত ৰখাৰ সিদ্ধান্তই ভাৰতক বাণিজ্যিকভাৱে প্ৰবল ক্ষতিৰ সন্মুখীন কৰাব বুলিও ইতিমধ্যে অৰ্থনৈতিক বিশ্লেষকসকলে চৰ্চা কৰিছে যদিহে আমেৰিকাৰ এই শাস্তিমূলক প্ৰক্ৰিয়া অব্যাহত থাকে তেন্তে ভাৰতীয় কিছুমান উদ্যোগ গভীৰভাৱে ক্ষতিৰ সন্মুখীন হ'ব সেই লৈ ইতিমধ্যে ভাৰতীয় ব্যৱসায়ীয়ে তীব্ৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু মাৰ্কিন এই শুল্ক বিশেষকৈ ট্ৰাম্প টেক্স বলবৎ হোৱাৰ লগে লগে ভাৰততো এই বিষয়ত ইতিমধ্যে যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এক জৰুৰী বৈঠকৰো আয়োজন কৰা হৈছে কেনেদৰে ইয়াৰ জোৰা টাপলি মাৰিব পৰা যায় কেনেদৰে ড্যামেজ কন্ট্ৰোল কৰিব পৰা যায় সেই সন্দৰ্ভত এক জৰুৰী বৈঠকত মিলিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিশেষকৈ এতিয়া
ভাৰতীয় যিসকল ৰপ্তানিকাৰী বিত্তীয় ৰপ্তানিকাৰী যিসমূহ কোম্পানী আছে যিসমূহ উদ্যোগ আছে যি আমেৰিকালৈ সামগ্ৰী ৰপ্তানি কৰি আহিছে সেই উদ্যোগসমূহক বিত্তীয় সাহায্য দিয়াৰ বাবে কেন্দ্ৰই এই মুহূৰ্তত সিদ্ধান্ত গ্ৰহণ কৰিছে শ্বেয়াৰ বজাৰত ব্যাপক খহনীয়া আমি ইতিমধ্যে জনাইছো ইয়াৰ প্ৰভাৱ শ্বেয়াৰ বজাৰত পৰা পৰিলক্ষিত হৈছে বিনিয়োগকাৰী হেৰুৱাইছে 6 লাখ কোটি টকা বম্বে ষ্টক এক্সচেঞ্জৰ মূলধন 449.38 লাখ কোটি টকালৈ হ্ৰাস পাইছে ক্ষমা কৰিব লগতে দেশৰ 16টা বৃহৎ কোম্পানীৰ 15টাই ক্ষতিগ্ৰস্ত হৈছে ট্ৰাম্প টেক্সক কেন্দ্ৰ কৰি উচ্চ শুল্কৰ বাবে ভাৰতীয় কোম্পানীৰ ফৰমাইছ ইতিমধ্যে বন্ধ কৰি দিছে মাৰ্কিন প্ৰতিষ্ঠানে গতিকে এনেদৰে ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে 16টা বৃহৎ কোম্পানীৰ 15টাই ক্ষতিগ্ৰস্ত হৈছে সেনসেক্স হৈছে গৈ 80,786.54 পইণ্ট ঠিক একেদৰে নেশ্যনেল ষ্টক এক্সচেঞ্জত নিফটি 255.7 পইণ্টলৈ হ্ৰাস পাইছে ক্ষমা কৰিব গতিকে এনে ধৰণৰে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ভাৰতীয় বজাৰত গতিকে ইয়াৰ জোৰাতাপলি এতিয়া কেনেদৰে মাৰিব তাৰ বাবে এইসমূহ কোম্পানীক সাহায্য বিত্তীয় সাহায্য প্ৰদানৰ বাবে ভাৰতে বৰ্তমান চিন্তা চৰ্চা কৰিছে ইতিমধ্যে ভাৰতে এতিয়া নতুনকৈ চীন ৰাছিয়া লেটিন আমেৰিকাৰ সৈতে এটা নতুন বৈদেশিক সম্পৰ্ক স্থাপনৰ চিন্তা চৰ্চা কৰি আছে লগতে হোৱাইট হাউছৰ বাণিজ্যিক উপদেষ্টা পিটাৰ নেভাৰো আৰু মাৰ্কিন বিত্ত সচিব স্কট বেষ্টেণ্টৰ মতে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰি ৰাছিয়াৰ যুদ্ধলৈ প্ৰত্যক্ষভাৱে ধন যোগান দিয়াৰ যি অভিযোগ উত্থাপন কৰি আহিছে আৰু তাৰ বাবেই ৰাছিয়া আৰু ভাৰতৰ সম্পৰ্ক বিঘ্নিত কৰাৰ হেঁচা প্ৰয়োগেৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই 50% শুল্ক ইতিমধ্যে আনুষ্ঠানিকভাৱে ভাৰতৰ ওপৰত আজি 27 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ জাপি দিয়াৰ এতিয়া পৰিণাম ভাৰতীয় কোম্পানীসমূহে ভোগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যাৰ জোৰাতাপলি মাৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত জৰুৰীকালীন বৈঠকৰ আয়োজন আৰু তাতেই এইসমূহ কোম্পানী ৰপ্তানিকাৰী কোম্পানীসমূহক বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ ইতিমধ্যে কেন্দ্ৰৰ যোজা চলাইছে আৰু একে সময়তে চীন ৰাছিয়া দক্ষিণ আফ্ৰিকা ব্ৰাজিল আদি দেশসমূহৰ সৈতে কেনেদৰে ভাৰতৰ পণ্য সামগ্ৰী ৰপ্তানি কৰিব পাৰি মধ্যপ্ৰাচ্যক কেনেদৰে এতিয়া অগ্ৰাধিকাৰ দিব পাৰি পণ্য সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত এতিয়া মধ্যপ্ৰাচ্যৰ বজাৰখনকো ভাৰতে টাৰ্গেট কৰি লৈছে মুঠৰ ওপৰত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই শুল্ক আৰোপক কেৰেপ নকৰাকৈ সম্পূৰ্ণ আওকাণ কৰি ভাৰতে নিজৰ স্বাৰ্থ কেনেদৰে বৰ্তাই ৰাখিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মোদীয়ে ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সকিয়নি দিছে যে ট্ৰাম্পৰ এই টেক্সে ভাৰতক কোনো প্ৰকাৰে প্ৰভাৱিত কৰিব নোৱাৰে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী দেশৰ মীনপালক পশুপালক কৃষকৰ স্বাৰ্থ সদায় আগত আৰু এই বাৰ্তা ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গতিকে আজিৰ পৰা এই কাৰ্যকৰী হোৱা ট্ৰাম্প টেক্সে ভাৰতৰ ৰপ্তানি বাণিজ্যত আৰু কেনেধৰণৰ প্ৰভাৱ পেলায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই মুহূৰ্তত ডিজিটেল লাইভৰ